Hello, ছাত্র-ছাত্ৰী সকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাস 8 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 8 চেপ্টাৰৰ নামটো হৈছে কম্পেয়াৰিং কোৱান্টিটিজ অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 8 অধ্যায়ৰ নাম হৈছে পৰিমাণৰ তুলনা আজিৰ ভিডিঅ'ত আমি এইটো অধ্যায়ৰ এক্সাৰসাইজ 8.3 অনুশীলনী 8.3 আমি কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 সমাধান কৰিম লগতে সেই এক্সাৰসাইজটোত আমি কিহৰ বিষয়ে আমি পঢ়িব লাগিব সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম আৰু বাকি যিখিনি প্ৰশ্ন ৰৈ যাব আমি পৰৱৰ্তী ভিডিঅ'ত সমাধান কৰিম আৰু পূৰ্বৰ দৰে প্ৰশ্নবোৰৰ সমাধান আমি ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে আমি আলোচনা কৰিম ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰী সকল আজি আমাৰ বিষয়টো হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট অসমীয়া যদি ইয়াক ক'ব লাগিব চক্ৰবৃদ্ধি সুদ নতুবা ইয়াক আমি এটা নাম এটা দিব লাগিব কিতাপত এইটো আছে মিশ্ৰ সুদ ঠিক আছে অৰ্থটো একে হয় চক্ৰবৃদ্ধি সুদ বা মিশ্ৰ সুদ একে অৰ্থ হয় ঠিক আছে তোমালোকে কনফিউজ হ'ব নালাগে কিতাপত মিশ্ৰ সুদ বুলি আছে গতিকে মই এইটো মিশ্ৰ সুদ কৈ দিছো দেই মিশ্ৰ সুদ ঠিক আছে এতিয়া আমি কম্পাউণ্ড ইন্টাৰেষ্ট কি জনাৰ আগতে তোমালোকক আৰু এটা ইন্টাৰেষ্টৰ বিষয়ে তোমালোকক আৰু এটা সুদৰ বিষয়ে তোমালোকক মনত পেলাব লাগিব হেতু আছিল আমাৰ কি সিম্পল ইন্টাৰেষ্ট যাৰ বিষয়ে আমি পঢ়িছিলো ক্লাস 7 যদি তোমালোকৰ মনত আছে তেন্তে ইয়াৰ বিষয়ে আমি পঢ়িছিলো ইয়াক আমি লিখিছিলো শৰ্ট ফৰ্মত এসআই লিখিছিলো হয় না নহয় ইয়াৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো আছিল কি আছিল p * r * t / 100 হয় না নহয় p মানে কি আছিল p মানে প্ৰিন্সিপাল এমাউন্ট যিমান টকা আমি ধাৰলৈ দিও হেতু আৰু সেই টকা বিনিময়ত যিমান টকা আমি ইন্টাৰেষ্ট লওঁ ইন্টাৰেষ্ট কিমান শতাংশ ইন্টাৰেষ্ট লওঁ হেতু আমি r বুলি কওঁ ৰেট অফ ইন্টাৰেষ্ট আৰু কিমান সময় কাৰণে দিও তাক আমি কওঁ টাইমক আমি কি বুলি লিখিছিলো হয় না নহয় এটা সিম্পল ইন্টাৰেষ্টটো কি বুলি আমি যদি সিম্পলকৈ ক'বলৈ যাওঁ ধৰি লওক তুমি বেংকৰ পৰা 1000 টকা এটা কিলোলা ইন্টাৰেষ্ট ল মানে 100 ধাৰ ললা ঠিক আছে এই যে 1000 টকা ললা ইয়াক আমি কি বুলি কওঁ p বুলি কওঁ ঠিক আছে এটা এই 1000 টকাৰ ওপৰত তোমাক ৰেট অফ ইন্টাৰেষ্ট তোমাক বলে 10% ঠিক আছে এই 1000 টকাৰ বিনিময়ত তোমাৰ ইন্টাৰেষ্ট কিমান 10% লগা আছে এটা চোৱা 1000 বিনিময়ত যদি চোৱা 1000ৰ ঠিক আছে এনেকৈ লিখো 1000ৰ যদি মানে 10% যদি ইন্টাৰেষ্ট লাগে তাৰ মানে ইন্টাৰেষ্টটো কিমান ইন্টাৰেষ্টৰ এমাউন্টটো কিমান হ'ব হয় না নহয় এটো চোৱা মানে 10% অফ 1000 হয় না নহয় এতিয়া চোৱা 10% অফ 1000 মানে কি 10/100 ইনটু 1000 এইগৰা আমি কাটিব পাৰিম হয় না এটা থাকিলে কি 10 * 10 = 100 তাৰ মানে 1000ৰ 10% যদি ইন্টাৰেষ্ট বুলি কওঁ তাৰ মানে কিমান টকা হয় ইন্টাৰেষ্টটো 100 টকা হয় ঠিক আছে এটা যদি তোমালোকক যদি কয় যে ইন্টাৰেষ্টটো এবছৰৰ কাৰণে দিয়া আছে আৰু ইন্টাৰেষ্টটো এবছৰৰ মূল লাগে ঠিক আছে মন কৰিবা এবছৰৰ কাৰণে পইচাটো দিয়া আছে আৰু ইন্টাৰেষ্টটো কিমানৰ মূল লাগে এবছৰৰ মূল লাগে তাৰ মানে যেতে এবছৰ যেনেবা টাইমটো যেনেবা 1 ইয়াৰ্স ঠিক আছে টাইমটো কিমান এবছৰৰ কাৰণে মানে পইচাটো ধাৰলৈ দিলে তেন্তে এবছৰৰ মূৰত যেতিয়া মানুহজনে পইচাটো ঘূৰাই দিব লাগিব বা মই লৈছিলো যেনেবা বেংকৰ পৰা মই যেতিয়া পইচাটো বেংকক ঘূৰাই দিম তেতিয়া মই কি বেংকৰ পৰা যিমান টকা লৈছিলো বেংকৰ পৰা লৈছিলো কিমান 1000 টকা মন দিবা এটা এবছৰৰ ইন্টাৰেষ্ট কিমান উঠিলে 10% ইন্টাৰেষ্ট কিমান হয় বুলি কৈছো ইয়াতে আমি কৰি দেখাইছো নহয় 100 টকা তাৰ মানে আমি কিমান 1000ৰ লগত কিমান যোগ কৰি দিব লাগিব 100 টকা যোগ কৰি দিব লাগিব তাৰ মানে মই কিমান টকা দিবগে লাগিব মই কিমান টকা দিব লাগিব তেম পইচা 1100 টকা বেংকক ঘূৰাই দিব লাগিব আৰু এই 100 টকাটো এক্সট্ৰাকে লাগিলে এটা আমাৰ ইন্টাৰেষ্ট হয় না নহয় গতিকে এই যে 1100 টকা আমি কি বুলি কওঁ এই বুলি লিখিছিলো যদিহে মনত আছে এটো মানে এমাউন্ট কম্পাউন্ডেডলি তাৰ মানে ইয়াতে কি আছে কি সোমাই আছে সুদ আৰু মূল সোমাই আছে ইয়াৰ অসমীয়াত কয় সবৃদ্ধি মূল ইয়ালৈকে ঠিকে আছে এতিয়া চোৱা এটো একেটা কথাকে যদি এটা চাবা যেতিয়া আমাৰ সিম্পল ইন্টাৰেষ্টত কি আছিল যে এটা এবছৰৰ যদি এবছৰৰ ইন্টাৰেষ্ট 100 টকা হয় যদি 3 বছৰৰ কাৰণে পইচাটো লোৱা হয় ঠিক আছে 3 বছৰৰ কাৰণে যদি পইচাটো লয় তেন্তে এবছৰত যদি 100 টকা 1 ইয়াৰৰ যদি 100 টকা যদি ইন্টাৰেষ্ট হয় তেন্তে 3 বছৰত কি হ'ব 3 ইয়াৰৰ কি হ'ব 3 ইয়াৰৰ হ'ব 100 পূৰণ 3 যাৰ মানটো হ'ব 300 টকা হয় না তাৰ মানে 3 বছৰৰ মূৰত যেতিয়া আমি পইচাটো ঘূৰাই দিম তেন্তে আমি কিমান দিব লাগিব বেংকৰ পৰা পইচাটো ঘূৰাই দিব লাগিব 1000 টকাটো তাৰ লগত আমি এক্সট্ৰা কিমান দিব লাগিব 300 টকা দিয়া হ'ব লাগিব হেতু আছিল আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট ওলোৱাৰ সিধা ফৰ্মুলা হয় না নহয় মানে যিমান টকা ইন্টাৰেষ্ট হল সেই ইন্টাৰেষ্টটো যিমান বছৰৰ কাৰণে লৈছে তাৰ লগত পূৰণ কৰি যিমান ওলাই হেতু আমি কাৰ লগত যোগ কৰি দিও আমাৰ মূলধনটোৰ লগত যোগ কৰি দিও হয় না নহয় কিন্তু এতিয়া ঠিক একে ধৰণৰে আমি এটা সুদ পঢ়িম যাৰ নামটো হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট মিশ্ৰ সুদ হিউ এনেকুৱা ধৰণৰ হয় কিন্তু ই খালি অকমান সিম্পল ইন্টাৰেষ্টত কি অকমান অলপ বেলেগ মানে সৰল সুদতকৈ সিম্পল ইন্টাৰেষ্টটো অসমীয়াত সৰল সুদ দেই সৰল সুদতকৈ অকমান বেলেগ হয় চাবা দেই কেনেকৈ বেলেগ হয় এটা এই বিষয়টোকে আমি এতিয়া ভালকে আলোচনা কৰিম CI কম্পাউণ্ড ইন্টাৰেষ্ট মিশ্ৰ সুদ এটা আমি একে ধৰণৰ উদাহৰণ লম আমি মই বলে বেংকৰ পৰা
10,000 টকা কি ললো লোন ললো ঠিক আছে 10,000 টকা লোন ললো ধৰি লওক একে ইয়াতে ৰেট অফ ইন্টাৰেষ্টটো বলে 10% মানে 10,000 টকা বিনিময়ত মই ইন্টাৰেষ্ট কিমান পাৰ্চেন্ট কে দিব লাগিব 10% কে দিব লাগিব ঠিক আছে এটা যদি টাইমটো দি দেবা সময় কিমান সময় কাৰণে লৈছো বলে মই 2 বছৰ কাৰণে লৈছো এটা তোমালোকে ভালকে মন দিবা এইটুক যেতিয়া ইয়াৰ যেতিয়া এসআই আমি উলিয়াব যাম চাবা দে এসআই উলিয়া ফৰ্মুলা আমি কি আছিল p * r * t হয়নে নহয় বাই 100 হে মতে আমি যদি যাও ইয়াতে p হৈছে 10,000 r হৈছে 10 টাইম হৈছে 2 বাই 100 = এফালে কাটিলে সব কাটিলে থাকিলে কিমান 10 পূৰণ 20 যাৰ মানটো কিমান হ'ব 2000 হয়নে নহয় তাৰ মানে ভালকে মন কৰিবা দেই এসআই 2 বছৰৰ অন্তত ইন্টাৰেষ্ট মই কিমান দিব লাগিব 2000 দিব লাগিব ঠিক আছে তাৰ মানে ঘুৰাই দিতে তাৰ মানে এ মানে হৈছে হুটে মূলে সবৃদ্ধি মূল যত এমাউন্ট কম্পাউন্ডেড উইথ ইন্টাৰেষ্ট হয়নে নহয় তাৰ মানে কি হ'ব ইয়াত যিমান টকা আছিল প্ৰিন্সিপাল যোগ এসআই = তাৰ মানে মই বেংকক কিমান টকা ঘুৰাই দিব লাগিব 10,000 যোগ 2000 হয়নে = কিমান হলগে মই 12,000 টকা বেংকক ঘুৰাই দিব লাগিব এই কথাটো হৈ গল হেতু হৈছে আমাৰ এসআই এটা এই কেটা বস্তু এটা সিয়াত কেনেকৈ হয় মই দেখাই দিছো এটা সিয়া যেতিয়া উলিয়াম কিন্তু এটো অলপমান বেলেগ হয় তাৰ মানে কি হয় তোমালোকে এটা কথা জানি থোৱা সিআই বা কম্পাউন্ড ইন্টাৰেষ্টত প্ৰতি বছৰে কি হয় ইয়াৰ প্ৰিন্সিপাল এমাউন্টটো বাঢ়ি যায় ঠিক আছে মানে সিম্পল ইন্টাৰেষ্টত যেটো প্ৰিন্সিপাল এমাউন্ট পি মানটো সেমে থাকে মন কৰিবা হেতু কিন্তু এসআই ক্ষেত্ৰত প্ৰতি বছৰে পইচাটো পি টো মানে প্ৰিন্সিপাল এমাউন্টটো বাঢ়ি যায় কেনেকৈ বাঢ়ে মই দেখাই দিছো এটা চোৱা মই এতিয়া আকৌ দেখিছো এসআই বুলি সিআই বুলি যেতিয়া সিআই উলিয়াম প্ৰথমতে চোৱা আমাক প্ৰিন্সিপাল এমাউন্ট কিমান দিছে 10,000 ৰেট অফ ইন্টাৰেষ্ট কিমান আছিল 10% আৰু আমাৰ টাইমটো কিমান দিছিলে 2 ইয়াৰ্স ঠিক আছে বুজি পাবৰ কাৰণে মই একদম ইজি উদাহৰণ বৈ লৈছো এতিয়া চোৱা আমি কি কৰিব লাগিব কম্পাউন্ড ইন্টাৰেষ্টত আমি কি কৰিব লাগিব প্ৰতিটো বছৰৰ কাৰণে আমি পৃথকে উলিয়াব লাগিব হালাকি আমি পৃথকে নুলিয়াকে আমাৰ ফৰ্মুলা আছে কিন্তু এতিয়াৰ কাৰণে আমি প্ৰথমতে পৃথকে উলোৱাৰ এই নিয়মটোকে আমি শিকি লম ঠিক আছে গতিকে কেনেকৈ বলে প্ৰথমতে যেহেতু 2 বছৰৰ কাৰণে নহয় গতিকে প্ৰথমতে প্ৰতিটো এবছৰৰ কাৰণে আমি কি উলিয়াম ইন্টাৰেষ্ট উলিয়াম ঠিক আছে প্ৰতিটো এবছৰ মানে ফাৰ্স্ট ইয়াৰ প্ৰথম বছৰৰ ইন্টাৰেষ্টটো কি হ'ব ফাৰ্স্ট ইয়াৰ ইন্টাৰেষ্ট প্ৰথম বছৰৰ ইন্টাৰেষ্ট কিমান হ'ব এটো ভালকৈ মন কৰাচোন = কি হ'ব কিমান পাৰ্সেন্ট 10% অফ কিমানৰ পৰা 10,000 10 বছৰৰ 10% ইন্টাৰেষ্ট লৈছে হয় না নহয় প্ৰতি বছৰত 10% লৈছে নাই গতিকে এটা মানটো কিমান হ'ব 10/100 * 10,000 এইবোৰ সব কাটা কাটি যদি কইল থাকিলে কি আমাৰ ওচৰত থাকিলে কি 10 * 100 = কিমান হৈ গল 1000 rupees মানে না তাৰ মানে এবছৰ যেতিয়া শেষ হ'ব তেতিয়া ইন্টাৰেষ্ট উঠিব কিমান 1000 টকা হয় না নহয় খালি এতিয়াতে মই কৈছো নহয় সিআই টো এটা সিআৰ ক্ষেত্ৰত কি হৈ যায়গে এতিয়া এই যে ইন্টাৰেষ্ট উঠিলে আমাক যেহেতু 2 বছৰৰ কাৰণে উলিয়াব কৈছে নহয় ইন্টাৰেষ্ট হয় না নহয় গতিকে এই নেক্সট যেটা 2 বছৰলৈ আমি 2 নম্বৰ বছৰলৈ যেতিয়া যাম ইন্টাৰেষ্ট ফৰ সেকেন্ড ইয়াৰ ঠিক আছে সেকেন্ড ইয়াৰ ইন্টাৰেষ্ট এতিয়া চাবা ইয়াতে এটা কথা হয় এটা যেতিয়া 2 নম্বৰ বছৰৰ কাৰণে আমি যেতিয়া যাম তেতিয়া কি হ'ব তেতিয়াও কি হ'ব 10% অফ প্ৰিন্সিপাল এমাউন্ট হ'ব হয় না নহয় প্ৰিন্সিপাল এমাউন্ট খালি এটা তোমালোকে মন কৰিবা এটা এই প্ৰিন্সিপাল এমাউন্টটো অকমান বদলি হ'ব কেনেকৈ বদলি হ'ব চাবা দে 10% অফ মানে পূৰণ এটা সব প্ৰিন্সিপাল এমাউন্টটো মুঠ কিমান আছিল 10,000 আছিল প্ৰথমতে কি আছিল 10,000 কিন্তু প্ৰথম বছৰত ইন্টাৰেষ্ট তেওঁ কিমান পালে 1000 টকা পালে তাৰ মানে কি হয় এই যে 1000 টকা ইন্টাৰেষ্টটো পালে এই ইন্টাৰেষ্টটো মানে কি হৈ যায় এবছৰ শেষত এই ইন্টাৰেষ্টটো কাৰ লগত যোগ হৈ যায়গে এই প্ৰথম যেটো আমাৰ প্ৰিন্সিপাল এমাউন্টৰ লগত যোগ হৈ যায়গে তাৰ মানে কি হ'বগে ইয়াৰ প্ৰথম বছৰত এই মানটো কি হ'ব এই মানে কি আছিল মই কৈছো যে p প্লাস ইন্টাৰেষ্ট হয় না নহয় p প্লাস যিমান ইন্টাৰেষ্ট হৈছে = কি হ'ব p মানটো কিমান 10,000 ইন্টাৰেষ্টটো কিমান হ'ব 1,000 = কি হ'ব 11,000 rupees তাৰ মানে প্ৰথম বছৰত তেওঁ এইটো কিমান হৈ গল 11,000 মানে হুটে মূলে এটা এই যে হুটে মূলে যে 11,000 হল এইটো এটা নেক্সট দ্বিতীয় বছৰৰ কাৰণে কি হ'বগে প্ৰিন্সিপাল এমাউন্ট হ'ব একদম এইটো মেইন পইণ্ট ইয়াৰ কম্পাউন্ড ইন্টাৰেষ্টৰ আসল মেইন গুৰিটো ইয়াতে আছে যেতিয়া এবছৰৰ পিছত যেতিয়া ইন্টাৰেষ্টটো যিমান ইন্টাৰেষ্ট হ'ব এই ইন্টাৰেষ্টটোৱে গৈ পিনি কাৰ লগত যোগ হ'বগে আমাৰ প্ৰথম প্ৰিন্সিপাল এমাউন্টৰ লগত যোগ হ'ব আৰু যিমান যোগ হয় যিমান হয়গে সেই এমাউন্টটোৱে পিছৰ বাৰৰ কাৰণে কি হয়গে পিছৰ বাৰৰ ইন্টাৰেষ্ট উলাওতে তাৰ কাৰণে কি হৈ যায়গে p হৈ যায়
কথাটো ধৰিব পাৰিছা না? এতিয়া চোৱা মই কৈছোঁ ছেকেণ্ড ইয়েৰ ইণ্টাৰেষ্টত কি হ'ব 10% মানে 10 বাই মই এইটো লিখিব পাৰোঁ 10/100 অফ মানে ইনটু মই বাৰে বাৰে কৈ থাকোঁ। এইটো চোৱা এইবাৰ যে যিটো প্ৰিন্সিপাল এমাউণ্টটো কি হ'বগৈ এইবাৰ প্ৰিন্সিপাল এমাউণ্টটো হ'বগৈ 11,000 টকা হ'ব। কেছটো বুজি পালা নাই? মানে 11,000 কিয় হ'ল কাৰণ প্ৰথম বছৰত সুদ উঠিছিলে 1,000 এই 1,000টোৱে কাৰ লগত যোগ হ'লগৈ আমাৰ প্ৰথম বেংকৰ পৰা যিমান আমি ধাৰ লৈছিলোঁ বেংকৰ পৰা লৈছিলোঁ 10,000 এই 10,000টোৰ লগত যোগ হৈ গ'ল। ঠিক আছে এতিয়াকে আমাৰ প্ৰিন্সিপাল এমাউণ্টটো কি হৈ গ'ল 11,000 গ'ল। গতিকে ইয়াকো যদি মই যদি কাটাকুটি কৰোঁ তাৰমানে আমাৰ ওচৰত থাকিব কি 1100 থাকি গ'ল। মানে ইণ্টাৰেষ্ট দ্বিতীয় বছৰৰ ইণ্টাৰেষ্ট আমি কিমান পালোঁ 1100 থাকিলোঁ। এতিয়াকে এমাউণ্ট এ অফ ছেকেণ্ড ইয়েৰ 2 বছৰৰ মূৰত মানে কিমান হ'বগৈ মানে এমাউণ্ট কম্পাউণ্ডেড উইথ ইণ্টাৰেষ্টটো কি হ'বগৈ কি হ'ব তেওঁ ইণ্টাৰেষ্ট উঠিলে কিমান 1100 টকা আৰু পইচা মুঠ কিমান আছিলে প্ৰথমতে আছিলে 10,000 টকা। তাৰমানে দ্বিতীয় বছৰ ভুল হৈছে এই বছৰত তেওঁ প্ৰিন্সিপাল কিমান হৈছিলেগৈ আমাৰ 11,000 টকা হৈছিলেগৈ হয়নে নহয়? নেক্সট বাৰত তেওঁ এই 11,000 টকাৰ বিনিময়ত তেওঁ ইণ্টাৰেষ্ট কিমান পালে 1100 টকা পালে। গতিকে তেওঁৰ ওচৰত পইচা এতিয়া কিমান হ'লগৈ 12,100 টকা তেওঁ কি হ'ব লাগিব পইচা বেংকক ঘূৰাই দিব লাগিব। এতিয়া তোমালোকে ভালকৈ মন কৰা যেতিয়া আমি CI কেলকুলেশ্যন কৰিলোঁ মানে কম্পাউণ্ড ইণ্টাৰেষ্ট মিশ্ৰ সুদ উলিয়াওঁতে মানে বেংকক 10,000 টকা লৈ পিনি 2 বছৰৰ মূৰত কিমান টকা ঘূৰাই দিব লাগিব 12,100 টকা দিব লাগিব। কি পদ্ধতিত কম্পাউণ্ড ইণ্টাৰেষ্টত মানে মিশ্ৰ সুদৰ পদ্ধতিত। কিন্তু এই আগলৈ ঘূৰি চাওঁচোন যেতিয়া আমি চিম্পুল ইণ্টাৰেষ্টত গৈছিলোঁ চোৱাচোন ক'ত আছিলে চিম্পুল ইণ্টাৰেষ্ট প্ৰশ্নটো এইটো চোৱা এই চিম্পুল এইটো চোৱা দেই এইটো চোৱা মই য'ত আণ্ডাৰলাইন দিছোঁ যেতিয়া আমি এইটো চোৱা ৰাইট চিন দিয়াটো চোৱা যেতিয়া আমি চিম্পুল ইণ্টাৰেষ্টত গৈছিলোঁ 2 বছৰৰ মূৰত বেংকক আমি কিমান টকা ঘূৰাই দিব লাগিব 12,000 টকা ঘূৰাই দিব লাগিব। তাৰমানে SI-ত 12,000 আৰু CI-ত 12,100 ইয়াত যে 100 টকা এটা এক্সট্ৰা পৰি গ'ল নাই সেইটো মানে কি হয় CI ক্ষেত্ৰত সদায় কিয় ইণ্টাৰেষ্ট অলপ বেছি হয়। ঠিক আছে সেইকাৰণে তোমালোকে শুনিছে চাগে বেংকে খুব বেছি বেংকে সদায় চক্ৰবৃদ্ধি সুদ লগাবলৈ চায় হয়নে নহয়? কাৰণ চক্ৰবৃদ্ধি সুদ লগালে মানে সদায় মানে কি হয় ইণ্টাৰেষ্টটো বেছি পায়। ঠিক আছে একেদৰে ইয়াৰ কথাটোকে কৈছোঁ এতিয়া সময়টো বোলে 3 বছৰৰ কাৰণে দিয়া আছে তেতিয়া P2 কি হৈ যাব তেতিয়া এই 3 নম্বৰ বছৰৰ কাৰণে আমাৰ P2 কি হ'ব এই 12,100টো হ'লে এতিয়া। ঠিক আছে সেইটোৱে আমাৰ কথা। ঠিক আছে তোমালোকে অকণলৈ থুলমূলকৈ বুজি পাইছা বুলি মই ধৰি লৈছোঁ। যদিও বুজি নাপোৱা তেতিয়া আমি এই এক্সাৰচাইজটো কৰিম। এক্সাৰচাইজটো কৰি তোমালোকে আৰু ভালকৈ কথাবোৰ বুজি পাবা বুলি মই আশা ৰাখিছোঁ দেই। চাবা আৰম্ভ কৰিছোঁ আজিৰ এক্সাৰচাইজটো। এইটো হৈছে এক্সাৰচাইজ 8.3 কৈছে যে ফাইণ্ড দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড দ্য এমাউণ্ট অফ দ্য ফলোয়িং কুৱেশ্যন নম্বৰ 1 to 6 তলৰ প্ৰশ্নবোৰৰ 1 পৰা 6 লৈ সবৃদ্ধিমূল মিশ্ৰ সুদ নিৰ্ণয় কৰা বুলি কৈছে। কুৱেশ্যন নম্বৰ 1 300 টকাৰ 3% হাৰে 2 বছৰত। ঠিক আছে ইয়াতে চোৱা তোমালোকৰ প্ৰশ্নটো কি হৈছে বুজি লোৱা। আমাক যে এই প্ৰশ্ন দিছিলে 300 টকাৰ 3% 2 বছৰত কিমান মিশ্ৰ সুদ হয় আৰু সবৃদ্ধিমূল কিমান হয় এইটো আমাক উলিয়াব দিছে। এতিয়া চোৱা মিশ্ৰ সুদটোত আমি জানিলোৱে এতিয়া সবৃদ্ধিমূলটোৰ বিষয়ে তোমালোকক কৈ থৈ দিওঁ আগত কৈছোঁৱেই। যদি চোৱা ধৰি লওঁ তুমি বেংকৰ পৰা 10,000 টকা লোন ল'লা ঠিক আছে ধাৰ লৈছা তুমি এতিয়া চোৱা বেংকক এতিয়া ধৰি লওক ঘূৰাই দিব যাওঁতে তোমাৰ বোলে ইণ্টাৰেষ্ট ঠিক আছে সুদ উঠিলে বোলে তোমাৰ 1,000 টকা হয়নে নহয়? তেন্তে তুমি বেংকক কিমান ঘূৰাই দিব লাগিব? তুমি বেংকৰ পৰা পইচাটো ঘূৰাই দিব লাগিব হয়নে নহয়? প্লাছ তোমাৰ যিমান ইণ্টাৰেষ্ট উঠিলে সুদ উঠিলে এই পইচাটো তুমি ঘূৰাই দিব লাগিব। এতিয়াকে তুমি ঘূৰাই দিব লাগিব কিমান মুঠ তুমি 11,000 টকা পইচা ঘূৰাই দিব লাগিব। এতিয়া চোৱা এই 11,000ত তোমাৰ কি সোমাই আছে প্ৰথম মূলধনটো সোমাইছে যিটো আছিলে 10,000 আৰু এই 1,000 টকাত সোমাইছে যিটো হয় তোমাৰ ইণ্টাৰেষ্ট। গতিকে এই 11,000ত তোমাৰ সুদ আৰু মূলটো সোমাই আছে। ইয়াকে আমি অসমীয়াত কওঁ সবৃদ্ধি মূল। ঠিক আছে ইয়াক আমি ইংৰাজীত কওঁ এমাউণ্ট কম্পাউণ্ডেড উইথ ইণ্টাৰেষ্ট। সেইকাৰণে ইয়াক আমি অসমীয়াটো সবৃদ্ধি মূল কমেই ইংৰাজীত আমি কৈছোঁ এমাউণ্ট কম্পাউণ্ডেড উইথ ইণ্টাৰেষ্ট যাক আমি চিম্বল হিচাপে A বুলি লিখিম দেই। মাজে মাজে যেতিয়া মই A বুলি লিখিম তেতিয়াই তোমালোকে গম পাবা যে ইয়াতে কি আছে সুদ আৰু মূলটো সোমাইছে। তাৰমানে অসমীয়াত এইটো সবৃদ্ধি মূল ধৰিব পাৰিছা নহয়? ঠিক আছে গতিকে আৰু যেতিয়া CI হ'ব যেতিয়া মিশ্ৰ সুদ বুলি কম নহয় যাক আমি ইংৰাজীত কম্পাউণ্ড ইণ্টাৰেষ্ট কম নহয় তাক আমি শ্বৰ্ট ফৰ্মত লিখিম CI। ঠিক আছে যেতিয়া মই CI লিখিম ইয়াৰ অৰ্থটো হৈছে কম্পাউণ্ড ইণ্টাৰেষ্ট বা অসমীয়াত মিশ্ৰ সুদ। ঠিক আছে আমি এই টাৰ্মখিনি গম পালোঁ। এতিয়া চোৱা আমাৰ প্ৰশ্নলৈ আকৌ উভতি গৈছোঁ। প্ৰশ্নত কি কৈছে যে 300 টকাত কিমান
3% হাৰে 2 বছৰৰ কাৰণে আমি উলিয়াব লাগে এতিয়া চোৱা মই আগত কৈছোৱে যে কম্পাউণ্ড ইন্টাৰেষ্ট আমি কি কৰিব লাগিব প্ৰতি বছৰৰ কাৰণে পৃথকে উলিয়াব লাগে এবছৰত যিমান ইন্টাৰেষ্ট উঠিব এই ইন্টাৰেষ্টটো কাৰ লগত যোগ হৈ যাব আমাৰ মূলধনটোক আমি আকৌ পি বুলি কওঁ দে প্ৰিন্সিপাল এমাউন্ট বুলি কওঁ ঠিক আছে প্ৰিন্সিপাল এমাউন্টৰ লগত যোগ হৈ গৈ পিনি নেক্সট বছৰ দ্বিতীয় বছৰৰ কাৰণে ই কি হৈ যাব নতুন মূলধন হ'বগে মানে নতুন প্ৰিন্সিপাল এমাউন্ট হ'বগে গতিকে এতিয়া আমি সলিউশন লিখি পিনি গিভেন বুলি লিখি দিওঁ প্ৰথমে আমাক কিমান দিয়া আছে আমাক দিয়া আছে মেইন প্ৰিন্সিপাল এমাউন্টটো পি মানে প্ৰিন্সিপাল এমাউন্ট মূলধনটো আমাৰ মূলধনটো কিমান ইয়াতে 300 টকা এ ৰেট অফ ইন্টাৰেষ্ট কিমান দিছে আমাৰ 3% আৰু কিমান সময়ৰ কাৰণে দিছে 2 বছৰৰ কাৰণে দিছে 2 ইয়াৰ্ছৰ কাৰণে দিছে গতিকে আমি এত চোৱা 2 বছৰৰ কাৰণে দিছে যেতিয়া আমি কি কৰিলে এবছৰকে আমি উলিয়াই 2 বছৰ আমি উলিয়াই দেখাব লাগিব ঠিক আছে এবছৰ আমি কি উলিয়াম ইন্টাৰেষ্ট উলিয়াম আৰু দুটা ইন্টাৰেষ্টক যোগ কৰিলে আমাৰ মুঠ ইন্টাৰেষ্ট ওলাই যাব মানে মিশ্ৰ সুত ওলাই যাব হয় নে নহয় আৰু যিমান হবৃদ্ধি মূল হ'ব হেতু যিমান ইন্টাৰেষ্ট হল তাৰ লগত মূলধনটো যোগ কৰিলে হবৃদ্ধি মূল হৈ যাব হয় নে নহয় অংকটো কৰিছো তেতিয়া গম পাবা এটা সব প্ৰথমতে আমি প্ৰথম যাম ফৰ ফাৰ্স্ট ইয়াৰ ঠিক আছে প্ৰথম বছৰৰ কাৰণে ফাৰ্স্ট ইয়াৰ প্ৰথম বছৰৰ কাৰণে আমাৰ ইন্টাৰেষ্ট কিমান হ'ব এটা উলিয়াম দেই ইন্টাৰেষ্ট এমাউন্ট প্ৰথম বছৰৰ আমাৰ ইন্টাৰেষ্ট এমাউন্টটো কিমান হ'ব যিমান টকা মূলধন আছে তাৰে 3% হয় নে নহয় গতিকে 3% অফ 300 হয় নে নহয় 300 টকা 3% যিমান হয় হেতু হ'ব প্ৰথম বছৰৰ ইন্টাৰেষ্ট গতিকে 3% আমি লিখিব 3/100 অফ মানে পূৰণ টু 300 এইগৰা আমি কাটিব পাৰো 0 থাকিলে কি 3 * 3 = 9 rupees তাৰ মানে প্ৰথম বছৰত 300 টকা 3% যদি ইন্টাৰেষ্ট হয় তেন্তে ইন্টাৰেষ্ট কিমান টকা দিব লাগিব 9 টকা দিব লাগিব তাৰ মানে এটা প্ৰথম বছৰ পিছত এইটো কি হ'ব ফাৰ্স্ট ইয়াৰৰ কাৰণে তেন্তে এইটো কিমান মুঠ মূলধনটো কিমান হৈ যাব তেতিয়া তেওঁ যদি প্ৰথম বছৰে যদি ঘূৰাই দিব লগা হয় তেন্তে তেওঁ কিমান টকা ঘূৰাই দিব লাগিব 300 টকাৰ লগত কি যোগ কৰি দিব লাগিব 9 টকা ঘূৰাই দিব লাগিব যাৰ মানটো হ'বগে 309 হয় নে নহয় তাৰ মানে এতিয়া চোৱা এবছৰত তেওঁ হবৃদ্ধি মূল বা হুতে মূলে কিমান টকা হ'ল 309 টকা এটা এই 309 টকাটোৱে হ'ব নেক্সট বছৰৰ কাৰণে মূলধন পাঠকেৰে এটা বুজি পাইছা নহয় এইটো আসলে মেইন কনসেপ্ট এই 309 টকা যদি হ'ল আগৰবাৰত আমি যেতিয়া সিম্পল ইন্টাৰেষ্ট কৰিছো তেতিয়া প্ৰিন্সিপাল এমাউন্টটো সেমে থাকে কিন্তু চক্ৰবৃদ্ধি সুদত যেটো বাৰে কৈ আছো যে প্ৰতি বছৰে ইয়াৰ হবৃদ্ধি মানে মূলধনটো বেলেগ হৈ যায় এটা চোৱা নেক্সট বছৰ এটা যেতিয়া আমি সেকেন্ড ইয়াৰৰ কাৰণে উলিয়াম সেকেন্ড ইয়াৰ ফৰ সেকেন্ড ইয়াৰ এটো ফৰ দ্বিতীয় বছৰৰ কাৰণে দেই দ্বিতীয় বছৰৰ কাৰণে যেতিয়া এটা ইন্টাৰেষ্ট এমাউন্ট উলিয়াম চাবা দেই ইন্টাৰেষ্ট এমাউন্ট কিমান টকা মানে দ্বিতীয় বছৰৰ ইন্টাৰেষ্ট হ'ল এমাউন্ট মানে পৰিমাণ অসমীয়াত মানে সুতৰ পৰিমাণটো কিমান হ'ল বুলি যেতিয়া ক'ব যাওঁ তেতিয়া ইন্টাৰেষ্টটো পাৰ্চেন্টেজ একে থাকিব 3% হ'ব 3% অফ এবাৰ কিন্তু যেটো মূলধনটো আগত আছিল 300 কিন্তু এবাৰ মূলধনটো বাঢ়ি যাব কি বাঢ়ি গৈ কিমান হ'বগে 309 হ'বগে বাস হেইটো আছে আমাৰ মেইন কথা যেটো আমি কম্পাউণ্ড ইন্টাৰেষ্টত জানিলে আমি একদম বাকিখিনি সব আমাৰ সহজ হৈ যাব ঠিক আছে আৰু তোমালোকক কৈ দিছো কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱাৰ actual নিয়মটো এটো নহয় দেই ইয়াৰ কাৰণে বেলেগ ফৰ্মুলা আছে কিন্তু এই ফৰ্মুলাটো আমি এই এক্সাৰসাইজত আমি ব্যৱহাৰ নকৰো নেক্সট যেটো আমি 8.4 আহিব তাতে আমি কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱাৰ ফৰ্মুলা ব্যৱহাৰ কৰি নি তোমালোকক কৰি দেখাম কিন্তু এতিয়া কাৰণে আমি এবছৰ প্ৰতি এটা বছৰ আমি উলিয়াই কম্পাউণ্ড ইন্টাৰেষ্টটো উলিয়াব লাগিব ঠিক আছে গতিকে এটা 3% মানে 3/100 * 309 ইয়াৰ একো এনে কাটাকাটি কৰিব দেখা নাই গতিকে ওপৰ এটা পুৰণলে কি হ'ব 27 এটো 9 এটো হ'ব 100 যাৰ মানটো এটা হ'বগৈ 9.27 ঠিক আছে এতিয়া কি আমাৰ কি হৈ গ'ল আমাৰ এটো হৈ গ'ল আৰবা 1 মিনিট এটো হল আমাৰ দ্বিতীয় বছৰৰ কি হৈছে আমাৰ ইন্টাৰেষ্ট ঠিক আছে গতিকে therefore compound interest of 2 year 2 বছৰৰ যদি আমি যদি কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াম তেন্তে কি কৰিব লাগিব আমি প্ৰথম বছৰৰ দ্বিতীয় বছৰৰ আমি ইন্টাৰেষ্ট এমাউন্টটো যোগ কৰিব লাগিব হয় নহয় ইন্টাৰেষ্ট এমাউন্ট অফ ফাৰ্স্ট ইয়াৰ total এনেকে লিখিব লাগিব total therefore total CI of 2 years is equal to কি হ'ব interest amount of first year plus interest amount of second year দুটা বছৰৰ যেতিয়া ইন্টাৰেষ্ট কেটা আমি যোগ কৰি দিম তেতিয়া আমাৰ মুঠ CI টো পাই যাম গতিকে প্ৰথম বছৰ আমি ইন্টাৰেষ্ট পাইছিলো 9 টকা দ্বিতীয় বছৰ পাইছিলো কিমান 9.27 যাক যোগ কৰিলে কিমান হ'ব 18.27 টকা পাম এটো হৈছে আমাৰ
টোটেল CI টো এটা আমি কি উলিয়াব লাগে এই মান উলিয়াব লাগে হয় না টোটেল তো এনেকৈ লিখোঁ therefore A of 2 years ঠিক আছে A of A মানে মই কি কৈছিলো amount compound with interest ঠিক আছে নহলে A বুলি লিখি দিওঁ therefore A এনেকৈ সিম্পলকৈ লিখিলে হ'ব এই জিকেললৈ কি হ'ব যিমান টকা আছিলে তাৰ লগত যিমান টকা ইন্টাৰেষ্ট উঠিলে আছিলে কিমান টকা 300 টকা দুবছৰ তে ইন্টাৰেষ্ট পালে কিমান 18.27 টকা পালে প্লাস 8.27 দক যোগ কৰিলে কি হ'ব 318.27 rupees হ'ব এইটো হৈছে আমাৰ সবৃদ্ধি মূলটো এইটো হৈছে আমাৰ মিশ্ৰ সুদটো এনেই দৰে আমি সমাধান কৰিম ঠিক আছে এটা কাম কৰো আমি প্ৰথমবাৰ দেখাইছো তোমালোকক ঠিক আছে এটো হল আমাৰ প্ৰথম সোৱা এটো হল আমাৰ মাজৰ সোৱা এটো আমাৰ শেষৰ সোৱা ঠিক আছে ইয়াকে মই এতিয়া অসমীয়াত কৰি দেখাই দিছো সমাধান প্ৰথমতে আমাক গিভেন বা দিয়া আছে সোৱা এটা সোৱা দিয়া আছে আমি এই মূলধন কিনি যে মূলধন বুলি লিখি আমি কি লিখিম পি বুলি লিখিম দেই এটা কাম কৰো প্ৰথমবাৰ কাৰণে মই এটো লিখি দিছো বাৰু মূলধন যাক আমি অসমীয়াত কি বুলি ইংৰাজীত কি বুলি ডিনোট কৰিম পি লিখিম মূলধন কিমান আছিল 300 হয় না নেক্সট আছিল সুতৰ হার যাক আমি ডিনোট কৰিম r বুলি দেই যাৰ মানটো হৈছে 3% আৰু সময় আমাক কিমান দিছে 2 যাক আমি কি বুলি টি বুলি দিও হয় না সময় কিমান দিছে আমাক 2 বছৰ ঠিক আছে এটা প্ৰথম বছৰৰ সুদ প্ৰথম তো এনেকৈ লিখিব লাগিব প্ৰথম একম বছৰৰ সুদ প্ৰথম বছৰৰ সুদ এটা কি হ'ব প্ৰথম বছৰৰ সুতৰ পৰিমাণটো কিমান হ'ব সুতৰ পৰিমাণ ইজিক্যালি কি হ'ব যে 300 যত 300 পূৰণ 3/100 কৰিলে এইবোৰ কাটাকাটি কৰি কিমান হ'বগে 9 হ'বগে 9 টকা প্ৰথম বছৰত কিমান টকা সুদ হ'ব 9 টকা গতিকে প্ৰথম বছৰ আকৌ আমি লিখিম প্ৰথম বছৰৰ সবৃদ্ধি মূল সবৃদ্ধি মূলটো কি হ'ব যিমান টকা আছিল তাৰ লগত যিমান টকা ইন্টাৰেষ্ট উঠিলে হয় না নহয় ইজিকেল লিখিব 309 টকা হৈ গ'ল আমাৰ প্ৰথম বছৰ ললো এবাৰ আমি দ্বিতীয় বছৰৰ কাৰণে যাম দ্বিতীয় বছৰৰ সুতৰ পৰিমাণ হয় না নহয় সুতৰ পৰিমাণ ইজিকেল কি হ'ব যিমান টকা আমাৰ এবছৰ পিছত যিমান আমাৰ সবৃদ্ধি মূল হ'ল 309 কিমান হ'ব 3% 309 ৰ মানে পূৰণ 3/100 ইজিকেল কি হ'ব 927/100 ইজিকেল 9.27 টকা হৈ গ'ল এটা আমি প্ৰথম বছৰ দ্বিতীয় বছৰ আমি সুদটো পাই গলো গতিকে মুঠ মিশ্ৰ সুদ কিমান হ'ল বুলি আমি যদি উলিয়াব যাওঁ তেতিয়া কি হ'ব প্ৰথম বছৰৰ সুদ যোগ দ্বিতীয় বছৰৰ সুদ প্ৰথম বছৰৰ সুদ 9 টকা আছিল দ্বিতীয় বছৰৰ সুদ 9.27 যাৰ মানটো কি হয়গে 18.27 টকা ঠিক আছে এটা মুঠ সবৃদ্ধি মূল তলত জায়গা নাকি আছে দেখো ন কোন উলিয়াই দিছো জায়গাটো মই লাষ্ট আমি উলিয়াব লাগে সবৃদ্ধি মূল দেখে মুঠ সবৃদ্ধি মূল ইজিকেল কি হ'ব ঠিক আছে যিমান টকা আছিল মূলধন যোগ সৰ্বমুঠ মিশ্ৰ সুদ গতিকে মূলধন আছিল কিমান এবাৰ ফৰ্মুলাটো লিখিছো মূলধন যোগ সৰ্বমুঠ মিশ্ৰ সুদ ঠিক আছে মূলধন কিমান আমাৰ 300 টকা আছিল সৰ্বমুঠ মিশ্ৰ সুদ কিমান পালো আমি 18.27 দুটা যোগ কৰিলে 318.27 টকা এনেই দৰে আমি উলিয়াব লাগিব এবাৰ চাই লোৱা দেই
এই প্ৰথম প্ৰশ্নটো তোমালোকে যদি ভালকৈ বুজি পাইছা তেন্তে পিছৰখিনি একদম সেম টু সেম, একো ইয়াত ভাবিবলগীয়া একোৱেই নাই, একে চিষ্টেমতে গোটেইবোৰ গুচি যাব দেই। চাই লোৱা, ঠিক আছে। এইটো আমাৰ মাজৰ চোৱা, এইটো আমাৰ পিছৰ চোৱা, হৈছে। এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 2। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2টো একেই, ৰুপিজ কিমান টকা, 4,000 টকা, 3 বছৰৰ কাৰণে, ইণ্টাৰেষ্ট কিমান, 2 বছৰৰ কাৰণে, ঠিক আছে। গতিকে সলিউশ্যন সেম হ'ব, একদম সেম টু সেম কণ্ডিশ্যনতে আমি কৰিম। আমাৰ ইয়াতে মূলধন কিমান, পি কিমান দিছে আমাক, 4,000 দিছে। আকৌ আমাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিছে, 2%, আৰু আমাক টাইম কিমান দিছে, 3 years, টাইম কিমান দিছে আমাক, 3 years দিছে, হৈ গ'ল। এতিয়া আমি কৈছোঁৱে এবছৰকৈ আমি উলিয়াব লাগিব। গতিকে ফৰ দ্য ফাৰ্ষ্ট ইয়েৰ, হয় নাই, ফাৰ্ষ্ট ইয়েৰ এমাউণ্ট, ইণ্টাৰেষ্ট এমাউণ্ট আমি উলিয়াম, ইণ্টাৰেষ্ট এমাউণ্ট ইজিকেলি কি হ'ব, যিমান মূলধন আছে তাৰে যিমান শতাংশ, হয়নে নহয়, 2% অফ 4,000, 2%, 2/100 ইনটু 4,000, এইকেইটা কাটিব পাৰা আমি, থাকিলে কি 2 × 40 ইজিকেলি কি হ'ব আমাৰ, এইটো হ'ব আমাৰ 80, হয়নে নহয়। গতিকে এ এনেকৈ ডাইৰেক্ট লিখিছোঁ, এ মানে কি সবৃদ্ধি মূল, হয়নে নহয়। এইটো কি হৈ যাব তেতিয়া, 4,000 যোগ কি হ'ব 80 ইজিকেলি কি হ'বগৈ আমাৰ 4080, এইটো আমাৰ প্ৰথম বছৰৰ সবৃদ্ধি মূল। এতিয়া দ্বিতীয় বছৰৰ কাৰণে আমি যাব লাগিব, মোৰ 3টা বছৰ আছে, 4 ছেকেণ্ড ইয়েৰ ন, 4 ছেকেণ্ড ইয়েৰ, ঠিক আছে। ইণ্টাৰেষ্ট এমাউণ্টটো কি হ'ব, ইণ্টাৰেষ্ট এমাউণ্ট ইজিকেলি কি হ'ব, যিমান এবাৰ সবৃদ্ধি মূল হ'ল, হয়নে নহয়, 2% অফ এবাৰ কি হ'ব সবৃদ্ধি মূলটো, মানে মূলধনটো কি হ'ব 4080 হ'ব, সেইখিনিয়ে কথা দেই, কৈছোঁৱে আকৌ মই। গতিকে এইবাৰ এইটো চেঞ্জ হৈ গ'ল, গতিকে 2/100 ইনটু 4080, এই 00 কেঞ্চেল, হয়নে নহয়। ইয়াক যদি মই যদি 2ৰে কৰোঁ 5 বাৰ, ইয়াক যদি মই যদি 2ৰে কৰোঁ 204, থাকিলে কি ওপৰত থাকিলে 804/5। এতিয়া ইয়াক যদি মই 408ক যদি 5ৰে যদি হৰণ কৰোঁ, 5ৰে যদি কৰোঁ, চাবা দেই, ইয়াক কৰিলোঁ 8ৰে, 8 × 5 = 40, 8 আহিলে 1ৰে কৰিলোঁ, এইটো হৈ গ'ল আমাৰ 5 বাৰ, 3 থাকিলে দশমিক দিলোঁ, 0 হ'ল, এইটো হ'ব আমাৰ 5 × 30, হয়নে নহয়। এইটো হৈ গ'ল আমাৰ 81.6 ৰুপিজ, 81 কি পালোঁ আমি, 6 ৰুপিজ পালোঁ, ঠিক আছে। এইটো মই অকণমান সৰু কৰি দিছোঁ, তোমালোকে সেইটো ছাইডত লিখিবা, মই ইয়াত জেগা নাই কাৰণে এইফালে লিখিলোঁ। এতিয়া নেক্সট এইটো মই বেলেগ এনে ছেপাৰেট কৰি থৈ দিছোঁ দেই, কনফিউজ হ'ব নালাগে। এতিয়া আমি কিহৰ কাৰণে যাম, এতিয়া আমি এইটো উলিয়াব লাগিব, হয়নে নহয়। এই মানটো কি হ'বগৈ, এতিয়া তেওঁলোকৰ সবৃদ্ধি মূলটো কি হ'বগৈ, প্লাছ এবাৰ নতুনকৈ যিমান আহিলে এইটো হ'ব, দুটা যোগ কৰিলে কিমান হয় আমাৰ, এইটো হ'বগৈ 416106 টকা, হয়নে। এতিয়া আমি নেক্সট 3 নম্বৰ বছৰৰ কাৰণে যাম, 4 থাৰ্ড ইয়েৰ, ঠিক আছে। ইয়াত আমি ইণ্টাৰেষ্ট এমাউণ্টটো উলিয়াব লাগিব, ইণ্টাৰেষ্ট এমাউণ্ট ইজিকেলি কি হ'ব, যিমান আছে 2% অফ 4161.6, 2/100 ইনটু এইটো আমি লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ 4161.6, ঠিক আছে। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, এই দুটা ওপৰত দুটা পূৰণ কৰিলে আমাৰ কিমান হয়গৈ, এইটো হয়গৈ আমাৰ 8 3 হ'ব, চৰি 8322, এইটো 3 হ'ব, 3.2 হ'ব দেই, বাই কি হ'ব এইফালে 100, যাৰ মানটো আকৌ ইয়াত দুটা আছে, 0 দুটা আছে নে, দশমিক দুটা বাঢ়ি আহিব, 83232, এইটো দশমিক ইয়াত বহিব দেই, কিমান হ'ব মানে 83.232 টকা হ'ব। তোমালোকে ভালকৈ কেলকুলেশ্যনটো কৰি চাবা, তেতিয়া গম পাই যাবা। এইটো জাষ্ট চিম্পল কেলকুলেশ্যন হয়, এইটো বৰ বেছি মই ডিটেইল নকৰিলেও হ'ব, যিহেতু তোমালোকে এইখিনি কেলকুলেশ্যন অলৰেডি আগত এইবোৰ পঢ়ি আহিছা, নতুন বস্তু একো নাই, ঠিক আছে। গতিকে ইণ্টাৰেষ্ট এমাউণ্ট কিমান হৈ গ'ল, 83.23 টকা হৈ গ'ল। এতিয়া আমি আকৌ এই উলিয়াব লাগিব, এই জিকেলি কি হ'ব, মূলধন যিমান আছিলে প্ৰথমতে
6 প্লাস কি হ'ব 83.232 ঠিক আছে এই দুটা আমি যোগ কৰিম এগুলা যোগ কৰিলে আমাৰ হ'বগৈ কৰি চাবা তোমালোকে মই ক্যালকুলেটৰ মাৰি পিন লিখিছো 0.83 টকা ঠিক আছে পাছলে দুই এটা আছে নালাগে আমি লিখা নাই এটো মানে আমি কি একদম রাউন্ড ফিগার লিখি দিছো হৈ গল এটা আমাৰ এটো পালো আচ্ছা এটো ঠিক আছে এটা আমাৰ হবৃদ্ধি মূল ন আচ্ছা এটো এক পিছত লিখিম আমি ইয়াক মই পিছত লিখিছো হবৃদ্ধি মূলটো 3 নম্বৰ বছৰ লিখিলো না আচ্ছা এটো হবৃদ্ধি মূল আমাক নালাগে ৰবা এটো নালাগে এটো দেখাই আছো এটা সোৱা প্ৰতিটা প্ৰথম বছৰ ভালকে সোৱা দেই প্ৰথম বছৰ আমি ইন্টাৰেষ্ট পালো কিমান 80 টকা মন দিবা দ্বিতীয় বছৰ আমি ইন্টাৰেষ্ট পালো কিমান কিমান 81.6 পালো আৰু 3 নম্বৰ বছৰ আমি ইন্টাৰেষ্ট কিমান পালো 83.232 টকা আমি পালো এটা আমি সৰ্বমুঠ ইন্টাৰেষ্ট উলিয়াব লাগিব ঠিক আছে মানে টোটাল CI ইজিক্যাল কি প্ৰথমে পালো 80 তাৰ পিছত পালো 81.6 তাৰ পিছত পাইছো 83.232 এই গুটেখিনি আমি এটা যোগ কৰিব লাগিব ঠিকে লিখিছো মই হয় ঠিক আছে এইখিনি আমি এটা যোগ কৰিম এইখিনি যোগ কৰিলে আমাৰ হ'বগে 244.83 হ'ব দেই এইখিনি পিছত দুই এটা থাকে এইটো মই লিখা নাই আৰু শর্ট ফর্ম একদম মানে রাউন্ড ফিগার লিখিলো এটো হ'ব টোটাল আমাৰ এটো হ'ব আমাৰ টোটাল CI তো এটা আমাক উলিয়াব লাগিব A ইজিক্যাল কি হ'ব মূলধনটো একদম প্ৰকৃত মূলধন কিমান আছিল 4000 যোগ এটা টোটাল CI কিমান আছে এনেকে লিখিলে ফর্মুলাটো লিখি লওঁ A ইজিক্যাল কি হ'ব P প্লাস টোটাল CI P আছিল কিমান 4000 টোটাল CI কিমান 24.83 যাক দুটা যোগ কৰিলে আমাৰ কিমান হয়গে 4244.83 টকা হয়গে ও মই ইংৰাজীতে আমি ইংৰাজী লিখি আছো ন এটো হ'ব রুপিস মাজৰ অসমীয়া আহি গৈছে দেখিছা এইবোৰ হ'ব লাগিছিল রুপিস এইবোৰ হ'ব লাগে রুপিস ৰবা ঠিক কৰি দিছো চাই লওঁচোন প্ৰথমবাৰ মাঝে মাঝে এইবোৰ দেখিছা না মিক্স হৈ গৈছে অসমীয়া আৰু ইংৰাজী মিক্স হৈ গৈছে দেখিছা লিখোতে চাই ল ডাঙৰ কৰি দেখাই দিছো এইটো লাষ্টৰ ঠিক আছে এইখিনিকে মই অসমীয়া কৰিম সমাধান দিয়া আছে মই P দিয়া আছে কিমান 4000 টকা R দিয়া আছে কিমান 2% টাইম বা সময় দিয়া আছে কিমান সরি 3 বছৰ প্ৰথম বছৰৰ সুদটো কি হ'ব আমাৰ 4000 টকাৰ 4000ৰ 2% যাৰ মানটো কি হ'ব 4000 পূৰণ 2/100 এইবোৰ কাটিলে হ'বগে আমাৰ 40 পূৰণ 2 যাৰ মানটো হৈ গৈ 80 টকা ঠিক আছে প্ৰথম বছৰ এটা এইটো অসমীয়া আহি গৈছে প্ৰথম বছৰৰ সবৃদ্ধি মূল ইজিক্যাল কি হ'ব 4000 যোগ 80 ইজিক্যাল টু 4080 টকা হৈ গ'ল এটা আকলি আমি দ্বিতীয় বছৰৰ সুদটো কি হ'ব এবাৰ কি হ'ব 4080 কিমান হ'ব 2% হ'ব 4080 পূৰণ 2/100 যদি কৰিব যাওঁ এখিনি কাটাকাটি কৰিলে আমাৰ হয়গে 618/10 হয় যাৰ মানটো কি হ'ব 81.6 টকা হয় তেন্তে দ্বিতীয় বছৰৰ
সবৃদ্ধি মূল ঠিক আছে দ্বিতীয় বছৰৰ সবৃদ্ধি মূল্য কি হ'ব 4080 প্লাছৰ লগত কি হ'ব 18.6 টো যোগ হৈ যাব যাৰ মানটো হ'বগৈ আপোনাৰ 4161.6 টকা হৈ গ'ল এটা আমি তৃতীয় বছৰৰ কাৰণে উলিয়াম ৰবা ইয়াত কি সবৃদ্ধি মূল্য উলিয়াব লাগিব উলিয়ালো এটা আমি তৃতীয় বছৰ উলিয়াম তৃতীয় বছৰৰ সুদ ইজিক্যালি কি হ'ব 1.6 ৰ 2% হ'ব ইনটু কি হ'ব 2/100 এখানে পূরণ কৰিলে কি হ'ব 2 3 2 3 8 পইণ্ট আছে বাই 100 হ'ব ইজিক্যালি কি হ'ব 83.232 টকা এটো 3 নম্বৰ বছৰৰ সুদ এতে কি আমাৰ সৰ্বমুঠ কি হ'ব সৰ্বমুঠ মিশ্ৰ সুদ কিমান হ'ব আমি উলিয়াব লাগে সৰ্বমুঠ মিশ্ৰ সুদ কি হ'ব প্ৰথমতে আমি 80 পালো দ্বিতীয় বছৰ কিমান পালো 81.6 পালো তৃতীয় বছৰ আমি কিমান পাইছো 83.232 পাইছো যাৰ মানটো কি হ'বগে 244.83 টকা এটা হৈছে সৰ্বমুঠ মিশ্ৰ সুদ এটা আমি উলিয়াব লাগে সৰ্বমুঠ মানে সবৃদ্ধি মূল সৰ্বমুঠ এই মিশ্ৰ সুদটো ভালকৈ লিখো ন মিশ্ৰ সুদ সৰ্বমুঠ সবৃদ্ধি মূল ইজিক্যালি কি হ'বগৈ আমাৰ p প্লাস সৰ্বমুঠ মিশ্ৰ সুদ আমাৰ মানে প্ৰথম p টো আছিল কিমান 4000 সৰ্বমুঠ মিশ্ৰ সুদ পালো আমি 244.83 যাৰ মানটো কি হ'ব 4244.83 টকা এইটো হৈছে আমাৰ ফাইনেল আনসাৰ কি আছিল 4244.83 এইটো হৈছে আমাৰ আনসাৰ দেই চাই ল এবাৰ তোমালোকে চাই ল খালি এই মিশ্ৰটো ভুল হৈছে দেই মিশ্ৰ সুদ এবাৰ প্ৰথমবাৰ চাই ল এইটো আমাৰ স্টাৰ্টিং টু নেক্সট আকৌ নেক্সট এইটো আমাৰ লাষ্ট হৈ গৈছে তেন্তে আহিছো আজি আমাৰ ভিডিওটো লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 3 সেম প্ৰশ্ন হ'ব একে পদ্ধতিতে যাব আমাৰ কোৱেশ্চন নম্বৰ 3 rupees 10,000 for 2 year at 4% per annum 10000 টকাৰ 4% হাৰে 2 বছৰ সলিউশন সেম হ'ব আমাৰ গিভেন তো আমাৰ কি আছে p মান কিমান দিয়া আছে আমাক 10000 দিয়া আছে ৰেট অফ ইন্টারেস্ট কিমান দিয়া আছে আমাক 4% দিয়া আছে টাইম কিমান দিয়া আছে আমাক 2 years দিয়া আছে আমি এটা এবছৰ কি ডেভেলপ ইন ফৰ ফার্স্ট ইয়ার ইন্টারেস্ট এমাউন্ট আমি যদি উলিয়াব যাও ইন্টারেস্ট amount is equal to 4% of 10,000 যার মানতে হবে 4/100 into 10,000 এগুলো আমরা কাটিলো থাকিলে কিমান 400 টকা রুপিস হয়ে গেল তেন্তে এই ইজ ইকুয়াল টু কি হবে 10,000 প্লাস 400 যার মানটো কি হবে 10,400 রুপিস হল দ্বিতীয় বছৰ কাৰণে সেকেন্ড ইয়াৰ 4 সেকেন্ড ইয়াৰ দ্বিতীয় বছৰ কাৰণে আমাৰ এটা ইন্টারেস্ট কি হবে ইন্টারেস্ট এমাউন্ট আমাৰ কি হ'ব ইন্টারেস্ট এমাউন্ট ইজ ইকুয়াল টু কি হ'ব কিমান পার্সেন্ট আছিল 4% আছিল ন 4% অফ
4% অফ এবাৰ মূল নতুন মূলধনটো কি হ'ব 10400 এটা 4 ইনটু 2000 4/100 ইনটু কি হ'ব 4/100 ইনটু 2400 এই 0 লগত 0 এটো 0 এটো 0 কাটিলে থাকিলে কি 4 পূৰণ 104 যাৰ মানটো হ'ব 4 4 গুণ 16 6 4 0 0 1 116 টকা therefore আমি 2 বছৰ আমি ইন্টারেস্ট পালো এটা আমি কি উলিয়াব লাগিব টোটাল আমি CI টো উলিয়াব টোটাল CI ইজিক্যালি কি হ'ব গুটে মানে খুদ কেটা আমি যোগ কৰিব লাগিব ও এটো 4 হ'ব লাগে 416 হ'ব লাগে দেই এটা পালো আমি 400 প্লাস কি পালো 416 ইজিক্যালি কি হ'ব 816 रुपीस টোটাল CI আমি পালো নেকি আকৌ এই ইজিক্যালি কি হ'ব এই ইজিক্যালি কি হ'ব P প্লাস টোটাল CI এ মানটো হৈছে 2000 প্লাস CI মানটো কিমান 186 টোটাল CI টো ইজিক্যাল টু 10816 रुपीस सिंपल एकदम চাই লো এখানে আমি এটা অসমীয়াত কৰিম সমাধান সমাধান ঠিক আছে দিয়া আছে আমাক P দিয়া আছে কিমান 10000 হয়নে রেট অফ ইন্টারেস্ট দিয়া আছে আমাক 4% আর টাইম দিয়া আছে কিমান 2 বছর এটা প্রথম বছর আমি উলিয়াম প্রথম বছৰৰ সুদ ইজিক্যালি কি হ'ব 10000ৰ 4 শতাংশ 10000ৰ 4 শতাংশ কি হ'ব চাবা দেই তো 4/100 এইখিনি কাটাকাটি কৰিলে থাকিলে কি 100 পূৰণ 4 যাৰ মানটো হ'ব গৈ 400 টকা এতেকে এবছৰৰ হবিধি মূল ন তা প্ৰথম বছৰৰ হবৃদ্ধি মূল ইজিক্যালি কি হ'ব আমাৰ 10000 যোগ 400 ইজিক্যালি কি হ'ব 10400 ঠিক আছে আমি দ্বিতীয় বছৰৰ সুদ উলিয়াম আমি দ্বিতীয় বছৰৰ সুদ ইজিক্যালি কি হ'ব 10400 4 শতাংশ 10400 পূৰণ 4/100 হয়নে নহয় এইটো 0 লগত 0 এইটো 0 লগত এইটো 0 থাকিলে কি 104 into 4 যাৰ মানটো হ'ব 416 টকা হয়নে এটা সৰ্বমুঠ মিশ্ৰ সুদ ইজিক্যালি কি হ'ব মানে প্ৰথম দুটা মানে প্ৰথম বছৰ আৰু দ্বিতীয় বছৰ আমি সুদ কেটা যোগ কৰিব লাগিব প্ৰথম বছৰে 400 দ্বিতীয় বছৰে 416 যাৰ মানটো হ'ব 816 এতিয়া আমি কি উলিয়াম সৰ্বমুঠ আমি কি উলিয়াম হবৃদ্ধি মূল উলিয়াম ন সৰ্বমুঠ হবৃদ্ধি মূল ইজিক্যাল টু ফৰ্মুলাটো নিলিখো আৰু মুঠ কিমান আছিলে 10000 টকা লগত কি এটা সৰ্বমুঠটো যোগ কৰিব লাগিব 186 যাৰ মানটো কি হ'ব 10186 টকা এইটো হৈছে আমাৰ আনসাৰ দেই চাই লোৱা হৈ গৈছে ইয়াৰ লগে লগে আজি আমাৰ আটাইবোৰ প্ৰশ্ন হৈ গৈছে কোৱেশ্চন নম্বৰ 3 লৈ হৈ গৈছে বাকি যিখিনি প্ৰশ্ন ৰৈ গৈছে আমি পৰৱৰ্তী ভিডিঅ'ত আমি সমাধান কৰি উলিয়াম ঠিক আছে আজিলৈ আহিছো আকৌ লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিবা দেই যদি পাৰা চেনেলটো সাবস্ক্ৰাইব কৰি ধৰিবা ধন্যবাদ